শ্রীরাম জয় শ্রীরাম। ওম হং হনুমতে নমঃ। মহাশক্তিবান হনুমন্ত প্ৰভু ভগৱান শিৱৰ 11তম ৰুদ্ৰাৱতাৰ আৰু প্ৰভু শ্ৰীৰামচন্দ্ৰৰ পৰম ভক্ত হিচাপে জনা যায়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পলমকৈ হ'লেও নতুন বছৰৰ শুভেচ্ছা জনাই মই টুটুমণি চৌধুৰীয়ে আপোনালোকক মোৰ চেনেল TC মটিভেশ্যনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে প্ৰভু বজৰংবলী। প্ৰভু বজৰংবলীক শক্তি, জ্ঞান আৰু জয়ৰ ভগৱান বুলি কোৱা হয়, কিয়নো তেওঁ ভক্তক সকলো অপশক্তিৰ পৰা ৰক্ষা কৰে, শাৰীৰিক ও মানসিক শক্তিৰ লগতে জ্ঞান বুদ্ধি প্ৰদান কৰে। হনুমান অৰ্থাৎ যাৰ থুতৰি ভঙা আছিল, তেওঁ আছিল বানৰ ৰজা কেশৰী আৰু স্বৰ্গৰ অপ্সৰা অঞ্জনাৰ ষষ্ঠ পুত্ৰ। হনুমানৰ ধৰ্মপিতা আছিল বায়ুদেৱ অথবা পৱনদেৱ। সেয়ে প্ৰভু হনুমানক পৱন পুত্ৰ হনুমান বুলিও কোৱা হয়। হনুমানৰ জন্ম প্ৰধানতঃ প্ৰভু ৰামচন্দ্ৰৰ সহায়ৰ অৰ্থে হৈছিল। তেওঁ মাতা জানকীৰ অত্যন্ত প্ৰিয় আছিল। হনুমান প্ৰভুৰ মুঠ 108টা নাম, তাৰে কেইটামান হ'ল ক্ৰমে হনুমান যাৰ হনু ভগা, ৰামেষ্ট মানে শ্ৰীৰাম ভগৱানৰ ভক্ত, উঠিকৰ্মন মানে যিয়ে উদ্ধাৰ কৰে, অঞ্জনীচ্যুত মানে অঞ্জনাৰ পুত্ৰ, ফাল্গুন সখা অৰ্থাৎ অৰ্জুনৰ সখী, সীতা শোক বিনাশক অৰ্থাৎ সীতাৰ শোক বিনাশকাৰী, বায়ুপুত্ৰ মানে বায়ু বা বতাহৰ পুত্ৰ, লক্ষ্মণ প্ৰাণদাতা লক্ষ্মণৰ প্ৰাণদাতা ইত্যাদি ইত্যাদি। প্ৰবল প্ৰতাপী দিব্য বানৰ হনুমানৰ শিক্ষাগুৰু আছিল সূৰ্যদেৱ। অতি কম সময়ৰ ভিতৰতে তেওঁ শিক্ষা গ্ৰহণ কৰিছিল সূৰ্যদেৱৰ পৰা। হনুমান বিদগ্ধ পণ্ডিত আছিল। তেওঁৰ সংস্কৃত শ্লোক কোৱা চাতুৰ্য দেখি প্ৰভু ৰামচন্দ্ৰই ভাতৃ লক্ষ্মণক কৈছিল। সেই সময়ত হনুমন্তই এজন ব্ৰাহ্মণৰ বেশ ধৰি আছিল। চোৱা লক্ষ্মণ, এই ব্ৰাহ্মণৰ সংস্কৃত শ্লোক কোৱাৰ কৌশল, তেওঁ অৱশ্যেই বিদগ্ধ পণ্ডিত হ'ব আৰু যাৰ হৈ তেওঁ কাম কৰি আছে অৱশ্যেই সেই ৰজা ভাগ্য। সূৰ্যপুত্ৰ শনি বৰ অহংকাৰী আছিল, কিন্তু সেই অহংকাৰী শনিক উচিত শিক্ষা দি বশ কৰিছিল প্ৰভু হনুমন্তই আৰু যুদ্ধৰ শেষত পুত্ৰৰ নিচিনাকৈ শৰীৰৰ আঘাতত তেল ঘঁহি দিছিল। এই কাৰ্যত সন্তুষ্ট হৈ শনিদেৱতাই হনুমন্তক কথা দিছিল যে যি মানুহে শনিবাৰৰ দিনটোত তেল লগাই প্ৰভু শনিক পূজা কৰিব, তেওঁতে প্ৰভু শনি সন্তুষ্ট হ'ব। প্ৰভু হনুমন্তৰ প্ৰবল শক্তি তথা চাতুৰ্যৰ বহু উদাহৰণ আছে, যিবোৰ কৈ শেষ কৰিব নোৱাৰি। সৰুতেই তেওঁ সূৰ্যদেৱক ফল বুলি ভাবি গিলি থ'ব খুজিছিল, যাৰ ফলশ্ৰুতিত তেওঁ বজৰংবলীৰ পৰা হনুমন্ত হৈছিল। লংকা দহন কাৰ্যত তেওঁৰ চতুৰতা, তাৎক্ষণিক বুদ্ধিৰ প্ৰমাণ পোৱা যায়। তেওঁ আছিল এজন উত্তম দূত। প্ৰভু ৰামচন্দ্ৰৰ প্ৰতি থকা প্ৰভু ভক্তিৰ বাবে হনুমন্ত যুগে যুগে বন্দিত হৈ আহিছে। প্ৰভু হনুমন্তক সন্তুষ্ট কৰিবলৈ আমি প্ৰভু ৰামচন্দ্ৰক পূজা কৰিবই লাগিব। প্ৰভু ৰামৰ পূজা বা নাম অবিহনে হনুমন্ত প্ৰভুৰ কৰোণা প্ৰাপ্তি সম্ভৱ নহয়। প্ৰভু হনুমন্ত চিৰঞ্জীৱী। প্ৰভু ৰামচন্দ্ৰৰ আদেশ পালন কৰিয়ে তেখেত চিৰঞ্জীৱী হৈছিল প্ৰভু ৰামচন্দ্ৰৰ কথা প্ৰচাৰৰ বাবে। চিৰঞ্জীৱী মানে হ'ল চিৰকাল জীয়াই থকা, যাৰ মৃত্যু নাই। প্ৰভু হনুমন্তৰ কাৰণে ৰাম ভক্তি বা ৰাম সেৱাই আছিল মূল। তেওঁৰ কাৰণে মূল্যৱান হীৰা মুকুতাৰো কোনো গুৰুত্ব নাছিল। 14 বছৰ বনবাস খাটি নিজ ৰাজ্যলৈ উভতি অহাৰ পিছত ৰামৰ যেতিয়া ৰাজ অভিষেক হৈছিল, তাৰ পিছত যুদ্ধত সহায় কৰা বানৰসকলক ৰাম সীতাই পুৰস্কৃত কৰিছিল। প্ৰভু ৰামচন্দ্ৰই হনুমন্তক তেওঁৰ আলিংগনেৰে মৰম যাচিছিল, কাৰণ হনুমানে তেওঁৰ কাৰণে যি কৰিছিল তাৰ তাতকৈ আৰু ভাল উপহাৰ নাছিল। কিন্তু মাতা সীতাই মৰমতে তেওঁৰ মুকুতাৰ মণি এডাল হনুমানক দিছিল। হনুমানে সেই মুকুতাৰ মণিডালত থকা মূল্যৱান মণিবোৰ ফালি চিৰি ভিতৰত প্ৰভু ৰাম আৰু সীতাক বিচাৰি আছিল। যেতিয়া সভাসদে হনুমানৰ এই কাৰ্যত অসন্তুষ্ট হৈ তেওঁৰ মনত প্ৰভু ৰাম আৰু সীতাৰ প্ৰতি ভক্তি নাই বুলি কৈছিল, তেতিয়া প্ৰভু হনুমন্তই নিজৰ
বুকু ফালি দেখুৱাইছিল, য'ত নেকি প্ৰভু ৰাম সীতাৰ লগত বিৰাজমান আছিল। ভক্তি বা মৰম এনেকুৱাই, সঁচা মৰমৰ মূল্য টকা পইচা মূল্যৱান সামগ্ৰী একোৰেই জুখিব নালাগে। সঁচা প্ৰভু ভক্তি, সঁচা মৰমৰ সমকক্ষ আন একো হ'ব নোৱাৰে। আন এটা কাহিনীত এবাৰ প্ৰভু হনুমন্তই মাতা সীতাৰ কোঠাত সোমাই মাতাই সেন্দুৰ পিন্ধি থকা দেখি সুধিছিল, মাতা আপুনি এইবিলাক কিয় পিন্ধে? তেতিয়া মাতাই প্ৰভু ৰামৰ আয়ুস বৃদ্ধিৰ বাবে সেন্দুৰ পিন্ধে বুলি কোৱাত প্ৰভু হনুমন্তই তেওঁৰ গোটেই দেহতে সেন্দুৰ সানি লৈছিল, তেওঁৰ প্ৰভু ৰামচন্দ্ৰৰ আয়ুস বৃদ্ধিৰ বাবে। সেয়ে মঙলবাৰৰ দিনটোত প্ৰভু বজৰংবলীক সেন্দুৰ দান কৰিলে বিশেষ ফল পোৱা যায় বুলি কোৱা হয়। মঙলবাৰৰ দিনটো প্ৰভু হনুমন্তৰ নামত উৎসৰ্গিত। মঙলবাৰে কৰা হনুমান পূজাই বিশেষ ফল লাভ কৰে। এতিয়া জানো আহক হনুমান বা বজৰংবলীক পূজা কৰাৰ 10টা লাভ। প্ৰভু হনুমন্তক পূজা কৰিলে ভূত পিশাচ বা অপশক্তি আমাৰ কাষলৈ আহিব নোৱাৰে। কোনো ল'ৰা ছোৱালীৰ ব্যৱহাৰ পাতি যদি অশান্ত বা অগতানুগতিক হয়, তেন্তে প্ৰভু হনুমন্তৰ নামত লিখা তুলসীদাসৰ হনুমান চালিচা পুৱা গধূলি পাঠ কৰি শুনাব লাগে। নৱগ্ৰহ দোষৰ পৰা মুক্তি কেৱল প্ৰভু বজৰংবলীৰ নাম কীৰ্তনেহে সম্ভৱ কৰে। নৱগ্ৰহৰ ভিতৰত আটাইতকৈ ভয়ানক গ্ৰহ শনিদেৱ। শনিদেৱ নিজেই বজৰংবলীৰ দ্বাৰা অনুগৃহীত হৈছিল। গতিকে প্ৰভু শনি দেৱতাৰ ৰোষৰ পৰা মুক্তি পাবলৈ হনুমান চালিচা বা হনুমান ভক্তি গুৰুত্বপূৰ্ণ। কোনো ৰোগ বা পীড়া থাকিলে প্ৰভু হনুমন্তৰ নাম ল'লে বা হনুমান চালিচা পাঠ কৰিলে লাহে লাহে সেই ৰোগ বা পীড়াৰ পৰা মুক্তি পাব পাৰি। যি লোকৰ মাটি বিবাদ বা কোৰ্টত মোকৰ্দমা চলি থাকে, হনুমান চালিচা পাঠ কৰিলে তেনে মানুহৰ এই সমস্যাবোৰ সমাধান হৈ জীৱন সুন্দৰ হৈ উঠে। পঞ্চমুখী হনুমানক পূজা কৰিলে যিমান ডাঙৰ বাধা বা বিপদেই নহওক কিয় সেই বিপদৰ পৰা ৰক্ষা পাব পাৰি। প্ৰভু বজৰংবলীৰ নামেই বা পূজনেই আমাক ডাঙৰৰ পৰা ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিব পাৰে। ৰৈ থকা কোনো কাম বা ধাৰ ঋণৰ পৰা মুক্তি পাবলৈ 11টা শনিবাৰে বা মঙলবাৰে প্ৰভু হনুমানক 11 শিলা পাণ, তাত ৰাম নাম আৰু নিজৰ গোত্ৰ লিখি পুৱা বেলা প্ৰভু হনুমানৰ চৰণত তামোল সহকাৰে দি আবেলিলৈ সেই পাণ এপাতকৈ তুলি আনিব। 11 দিনত 11 শিলা পাণ উঠোৱাৰ পিছত সেই পাণ লৈ যি কাম আপুনি কৰিব যাব সেই কামেই আপোনাৰ সফল হ'ব। মানসিক অশান্তি বা ষ্ট্ৰেছৰ সময়ত প্ৰভু বজৰংবলীৰ নামেই হ'ল প্ৰশান্তি। কেৱল তেওঁৰ নাম বা হনুমান চালিচাই আমাক মানসিক শান্তি বা প্ৰশান্তি দিব পাৰে। জ্ঞান আৰু বুদ্ধিৰ বৃদ্ধি। যিবিলাক ল'ৰা ছোৱালী মন্দবুদ্ধিৰ, সেই ল'ৰা ছোৱালীৰ মানসিক শক্তি, বিদ্যা বুদ্ধি হনুমান চালিচা পাঠ কৰিলে বা প্ৰভুৰ শ্ৰীচৰণৰ জল প্ৰতিদিন খোৱালে বা হনুমান চালিচা পাঠ কৰাৰ সময়ত এগিলাচ পানী কাষত ৰাখি পাঠ শেষ হোৱাৰ পিছত সেই পানী ছাত্ৰ বা ছাত্ৰীক খোৱালে সেই ল'ৰা ছোৱালী পঢ়া শুনাত পাৰ্গত হয়। হনুমান চালিচা পঢ়িলে বা প্ৰভুক পূজা কৰিলে যশ প্ৰাপ্তি হয় আৰু গুৰু প্ৰাপ্তি হয়, যিয়ে প্ৰভু ৰামৰ লগত আমাক সংযুক্ত কৰে। এতিয়া জানো আহক সেই বিশেষ মন্ত্ৰটি, যি মন্ত্ৰ পাঠ কৰিলে ল'ৰা ছোৱালীৰ মানসিক শক্তি বৃদ্ধি হয় বা দুৰ্বল মানসিকতাৰ ছাত্ৰ ছাত্ৰী সবল হয়। মন্ত্ৰটি হৈছে বুদ্ধিহীন তনু জানিকে সুমিৰো পৱন কুমাৰ, বলবুদ্ধি বিদ্যা দেহু মোহি হৰহু কলিছ বিকাৰ। এতিয়া জানো আহক আমি প্ৰভুৰ পূজা প্ৰণালী। প্ৰভুক সন্তুষ্ট কৰিবলৈ সংকল্প ধৰাৰ নিয়ম আছে। সেই সংকল্প 3 দিনীয়া, 7 দিনীয়া, 21 দিনীয়া, 41 দিনীয়া আদি হ'ব পাৰে। আপোনাৰ সুবিধা মতে আপুনি যিটো ভাল পায় সেইটোৱে আপুনি ধাৰণ কৰিব পাৰে। সাধাৰণত 3 দিনীয়া ব্ৰতটো বা সংকল্পটো বেছি উপযোগী হয়। প্ৰথম দিনা 3 বাৰ, দ্বিতীয় দিনা 11 বাৰ আৰু তৃতীয় দিনা 21 বাৰ আমি হনুমান চালিচা পাঠ কৰিব লাগিব, যদিহে আমি 3 দিনীয়া সংকল্পটো গ্ৰহণ কৰোঁ।
সংকল্প গ্ৰহণ কৰাৰ আগত প্ৰভু হনুমন্তৰ এখন ছবি বা মূৰ্তিৰ আগত হাতত এচলু পানী লৈ আপুনি প্ৰভুৰ নাম কৰি নিজৰ নাম গোত্ৰ আদি কৈ আপুনি যে তিনিদিনীয়া সংকল্প প্ৰভুৰ নামত ধাৰণ কৰিব গৈ আছে সেই কথা আপুনি প্ৰভুক জনাওক। আৰু আপোনাৰ কি ইচ্ছা বা কি কাৰণে আপুনি সংকল্পটো ধাৰণ কৰিব গৈ আছে সেই কথাটো আপুনি প্ৰভুক জনাওক। এটা কথা মন কৰিব যে সেই 3 দিনত আপুনি একেইটা সময়তে হনুমান চালিচা পাঠ কৰিব আৰু সেইকেইদিন আপুনি বিশেষত ব্ৰহ্মচৰ্য পালন কৰিব আৰু আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। এতিয়া ব্ৰত আৰম্ভ কৰাৰ আগতে আপুনি যিখিনি ঠাইত আপুনি প্ৰভুক স্থাপন কৰিব ফটো বা মূৰ্তি সেই ঠাইখিনি আপুনি পৰিষ্কাৰ কৰি ল'ব লাগিব। তাত ধূপ ধূনা জ্বলাই ল'ব লাগিব আৰু প্ৰভুক এপাহ বা দুপাহ ৰঙা ফুল প্ৰদান কৰিব লাগিব। তাৰ লগতে প্ৰভুৰ প্ৰিয় ৰঙা ফল বা মিঠাইও আপুনি তেখেতক সমৰ্পণ কৰিব লাগিব। ৰঙা আসন এখন পাৰি তাত আপুনি বহক আৰু বহাৰ আগতে আপুনি যি বস্ত্ৰ পৰিধান কৰিব সেই বস্ত্ৰও ৰঙা ৰঙৰ হ'লে বেছি শুভ হয়। আৰু মহিলাসকলে যেতিয়া এই সংকল্প ধাৰণ কৰি হনুমান চালিচা পাঠ কৰিব এটা কথা বিশেষত মন কৰিব যে হনুমান প্ৰভু আছিলে ব্ৰহ্মচাৰী, গতিকে তেখেতৰ ওচৰত সংযত হৈ আপোনালোকে বস্ত্ৰ পৰিধান কৰি হনুমান চালিচা পাঠ কৰিলে সহজে আপুনি ফলপ্ৰসূ হ'ব পাৰিব। সেইখিনি ঠাইত আপুনি আন এটা কাম কৰিব লাগিব। এটা পাত্ৰত বা ঘটত বা এটা গিলাচত আপুনি এগিলাচ পানী আপুনি ঢাকোন দি ৰাখিব লাগিব আৰু সেই গিলাচটো আপুনি যি 3 দিনৰ সংকল্প লৈছে সেই 3 দিনত নুচুব। শেষৰ দিনা মানে 3 দিন আপোনাৰ ব্ৰত শেষ হ'ল, এদিন থাকিব দিব আৰু তাৰে নেক্সট আপোনাৰ 5th দিনত আপুনি কি কৰিব সেই পানী গিলাচটো উঠাই আনি আপুনি নিজেও এচলু গ্ৰহণ কৰিব আৰু আপোনাৰ সন্তান হওক আপুনি স্বামী হওক যাক আপুনি সেই পানী দিব খোজে সেই পানী তেওঁলোকক পান কৰিব দিব। আৰু এই কাম আপুনি কৰাৰ কিছুদিন পিছতে আপোনাৰ যি মানে স্ফীত ইচ্ছা আছিলে সেই ইচ্ছা আপুনি সফল হোৱা দেখিব পাব। এটা কথা মন কৰিব যে শুদ্ধ চিত্তে আপুনি যেতিয়াই প্ৰভুক পূজা কৰিব কিবা এটা কামনা কৰিব তেতিয়া আপুনি সফল হ'ব। কিন্তু যদিহে আপুনি মনত অন্যৰ কাৰণে কিবা বেয়া চিন্তা ৰাখিছে বা আপোনাৰ মন সিমান ভাল নহয় আনৰ প্ৰতি, তেতিয়াহ'লে কিন্তু আপুনি প্ৰভু হনুমানৰ কৰোণা পোৱাটো সহজ কথা নহয়। কাৰণ প্ৰভু হনুমন্ত আছিলে বহুত সৰল মনৰ, তেখেতক সহজে সন্তুষ্ট কৰিব পাৰি যদিহে আপুনি তেখেতৰ নিচিনাই সৰল মনৰ হয়। কিন্তু জটিল মন এটা লৈ আনক অন্যায় কৰা মনোবৃত্তিৰে যদি আপুনি কিবা ইচ্ছা কৰিছে বা আপুনি নিজৰ ফল লাভ কৰিবলৈ ইচ্ছা কৰিছে তেতিয়াহ'লে সেই ফল পাবলৈ আপোনাৰ সময় লাগিব বা তেনেকুৱা কোনো ধৰণৰ ফলে আপুনি লাভ নকৰিব পাৰে। গতিকে প্ৰভু হনুমন্ত যিহেতু সহজে সন্তুষ্ট হয়, গতিকে আপুনি প্ৰভু হনুমন্তক আপোনাৰ পূজ্য গুৰু কৰি কিনে আপোনাৰ যি দুখ কষ্ট আছে সেই দুখ কষ্টৰ নিবাৰণৰ কাৰণে আপুনি প্ৰভু হনুমন্তক আপুনি পূজা কৰিব পাৰে। হনুমান চালিচা প্ৰতি মঙলবাৰে বা প্ৰতি শনিবাৰে আপুনি পাঠ কৰিব পাৰে। আৰু যদিহে আপোনাৰ সন্তানৰ উন্নতিৰ কাৰণে বা সন্তানৰ পঢ়া শুনাৰ অগ্ৰগতিৰ কাৰণে আপুনি সেই পাঠ কৰে তেতিয়াহ'লে কিন্তু পানীগিলাচ যিটো মই কৈছোঁ সেই পানীগিলাচ হনুমান চালিচা পাঠ কৰাৰ পিছত আপোনাৰ সন্তানক আপুনি খুৱাব আৰু দেখিব লাহে লাহে আপোনাৰ সন্তানে পঢ়া শুনাৰ প্ৰতি মন দিছে আৰু তেওঁৰ পঢ়া শুনা আগতকৈও বহুত আগবাঢ়ি গৈ আছে আৰু তেওঁৰ মানসিক যি শক্তি দিনে দিনে তাৰ্কিক শক্তি বা ৰিজনিং যিটো আমি কওঁ সেই শক্তিটো তেওঁৰ ভাল হৈ যাই থাকিব। গতিকে এটা কথাই ইয়াতে আমি ক'ব পাৰোঁ যে সদায় সত্য আৰু সুন্দৰৰ সাধনা কৰিব লাগিব আমি আৰু আনৰ মংগলৰ অৰ্থে নিজকে উৎসৰ্গা কৰিব লাগিব আৰু আমি তেতিয়াই ফল লাভ কৰিব পাৰিম। ধন্যবাদ। জয় শ্ৰীৰাম কি জয়, বজৰংবলী কি জয়।